কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ লৌহ মানৱ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম জিলা গোট গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ ৩৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখনি হাজো আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সেই অনুসৰি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, প্ৰতিনিধি সভাৰ বন্তি প্ৰজ্বলন, প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা, পুৰণি সমিতি ভংগ, নতুন কমিটি গঠন আৰু মুকলি সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। স্মৃতি গ্ৰন্থ সমন্বয় উন্মোচন কৰে এমট্ৰনৰ উপ প্ৰবন্ধক তথা দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই। উক্ত সভাত গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মহানন্দ কলিতা, সাধাৰণ সম্পাদক হেমন্ত লহকৰ, হাজো আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি বৰুণ চন্দ্ৰ মালাকাৰ, সম্পাদকদ্বয় প্ৰদীপ চন্দ্ৰ ডেকা, ধৰ্মেশ্বৰ দাস, এমট্ৰনৰ উপ প্ৰবন্ধক তথা দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ, প্ৰাক্তন আছু নেতা প্ৰকাশ চন্দ্ৰ দাসকে প্ৰমুখ্য কৰি শতাধিক কৰ্মচাৰী উপস্থিত থাকে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম জিলা গোট গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ আজি ৩৮ সংখ্যক বাৰ্ষিক অধিৱেশন পঞ্চতীৰ্থ সমন্বয়ৰ হেতু হাজোত অনুষ্ঠিত হৈছে। দিনজোৰা কাৰ্যসূচীৰে আমাৰ অনুষ্ঠান চলি আছে। ইতিমধ্যে আমাৰ পতাকা উত্তোলন, বৃক্ষৰোপণ আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী শেষ হৈছে। এতিয়া আমাৰ গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি সভা, এক্সিকিউটিভ সভা আৰু আমাৰ কমিটি, পুৰণা কমিটিৰ পদত্যাগ, নতুন কমিটি গঠন, ইয়াৰ পিছত আমাৰ মুকলি সভা আৰম্ভ হ'ব। এইখিনি আমাৰ দিনজোৰা কাৰ্যসূচী আৰু আজিৰ এই মুকলি সভা আমাৰ বিশিষ্ট অতিথিবৃন্দ অংশগ্ৰহণ কৰিব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি, সম্পাদক প্ৰমুখে বিভিন্ন নেতাই আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু আমাৰ এই অনুষ্ঠানত আমাৰ কৰ্মচাৰীবিলাকৰ যি অভাৱ অভিযোগ, আমাৰ বিভিন্ন কৰ্মচাৰী আছে, বিভিন্ন বিভাগৰ চবৰে সুকীয়া অভাৱ অভিযোগ আছে। সেই অভাৱ অভিযোগবিলাক আমি ইয়াতে গোটেই লগ লাগি কৰ্মচাৰীবিলাকে আমি আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ মাধ্যমেৰে আমি চৰকাৰক অৱগত কৰিম যে আমাৰ কিমান সমস্যা আছে, আমাৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে। বৰ বেছিকৈ আনন্দ লাগিছে যিজন আমাৰ গুৱাহাটী জিলা কৰ্মচাৰী বৰ্গৰ পৰা মোক সম্ভাষণ জনাই আজি এটা সন্মান যাচিছে, তাৰ কাৰণে মই তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৰ্মচাৰী পৰিষদ এক জাতীয় সন্ধিক্ষণত জন্মগ্ৰহণ কৰিছিল। যেতিয়া অসমত বিদেশী সমস্যাৰ সংকট হৈছিল, সেই সংকটকালত জাতিটোক উদ্ধাৰ কৰিবৰ কাৰণে কৰ্মচাৰী পৰিষদৰ সমাজখানেও জাতিটোৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত, গণসংগ্ৰাম পৰিষদৰ লগত সমানে কাৰ্যসূচী ৰূপায়ণ কৰি গৈছিল। আৰু সেই সদৌ অসম কৰ্মচাৰী পৰিষদৰে অন্যতম শক্তিশালী গোট গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ আজি আমাৰ হাজো লৌহ মানৱ বিষ্ণুৰাম মেধি প্ৰেক্ষাভৱনত ৩৮ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। এই অধিৱেশনত ইতিমধ্যে আমাৰ কাৰ্যসূচী, ৰাতিপুৱাৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে সময়মতে উদযাপিত হৈ গৈছে। এতিয়া আমাৰ বিষয় বাছনি সভাৰ কাৰ্যসূচী চলি আছে। ইতিমধ্যে বিষয় বাছনি সভাৰ কাৰণে পৰৱৰ্তী দুটা কাৰ্যকালৰ কাৰণে আমাৰ বিভিন্ন পদবীত যিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, ইতিমধ্যে প্ৰাৰ্থী তালিকা আমাৰ চূড়ান্ত হৈছে। আৰু এতিয়া আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষকসকলে আমাৰ মাজত কোনো ভুল বুজাবুজি নোহোৱাকৈ এক আনুষ্ঠানিক আলোচনাৰে বুজাবুজি আৰু সদ্ভাৱ সম্পন্নতাৰে আমাৰ সমিতিখন কোনো নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ ঐক্যমতভাৱে গঠন কৰাৰ কাৰণে এক প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমিও আশা ৰাখিছোঁ সময়লৈকে কোনো নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ ঐক্যমতত আমাৰ পৰৱৰ্তী দুটা কাৰ্যকালৰ বাবে গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদখন গঠন হ'ব, আমি আশা ৰাখিছোঁ। আৰু এইটো আমাৰ কৰ্মচাৰী সমাজৰ এটা তাৰমানে আমাৰ পৰম্পৰা আছে। কৰ্মচাৰী পৰিষদৰ আজি বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনৰ লগত সংগতি ৰাখি তেখেতসকলে এই নতুন চিন্তাৰে সমন্বয় নামৰ এখন স্মৰণিকা ইয়াত উন্মোচনৰ দায়িত্ব মোক অৰ্পণ কৰিছে। অতি উচ্চমানৰ এই স্মৰণিকাখনে ইতিমধ্যে বিভিন্ন চিন্তা চেতনা, বিভিন্ন ধৰণৰ মানুহৰ অভিজ্ঞতা আৰু মানুহৰ জীৱনৰ বহু কথা এই গ্ৰন্থত বিভিন্ন প্ৰবন্ধৰ যোগেদি তেখেতসকলে সন্নিৱিষ্ট কৰিছে। মই আশা কৰিম যে এইখন স্মৃতিগ্ৰন্থৰ মাজেৰে যিবিলাক ব্যক্তিয়ে যাব, তেখেতসকলে জীৱনৰ বহু অৰ্থবহ কথা তেখেতসকলে শিকিব পাৰিব। মই আশা কৰিম যে এনেকুৱা ধৰণৰ স্মৃতিগ্ৰন্থই আচলতে এটা অনুষ্ঠানৰ হ'ব লাগে। তেখেতসকলে স্মৃতিগ্ৰন্থখনৰ লগতে সদৌ গুৱাহাটী
জিলা কৰ্মচাৰী পৰিষদৰ ইতিহাস, তেওঁলোকৰ কাৰ্যনিৰ্বাহ, ভৱিষ্যত পন্থা সকলো সামৰি বিভিন্ন বিষয়, শিক্ষা, সমাজ, ৰাজনীতি, আনকি হাজোৰ স্মৃতি, হাজোৰ ইতিহাস, সামান্যতে সকলো বিষয় সামৰি এখন সুন্দৰ স্মৃতিগ্ৰন্থ ইয়াত সাজি উলিয়াইছে। মই সমূহ সম্পাদনা কমিটিক মোৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। সদৌ গুৱাহাটী কৰ্মচাৰী পৰিষদৰ বিষয় বিভাগে আদি কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিষয় বিভাগক মই ধন্যবাদ জনাইছোঁ এনেকুৱা এটা গুৰুত্বপূৰ্ণ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰাৰ বাবে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অসমৰ জাতীয় জীৱনৰ লগত, জাতীয় সত্তাৰ লগত এটি ওতঃপ্ৰোত সম্পৰ্ক আছে। সদায়ে তেওঁলোকৰ সেই সম্পৰ্ক অটুট থাকক। কৰ্মচাৰীসকলৰ বিভিন্ন সুবিধাৰ ক্ষেত্ৰত তেখেতসকলে সদায় সতৰ্ক থাকক, সেই আশা ৰাখি হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।